বৰপেটা লোকসভা সমষ্টিৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদ দলৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ যিহেতু আমাৰ উমৈহতীয়া প্ৰাৰ্থী আজি হাজো শুৱালকুছি যিটো বিধানসভা সমষ্টি এই সমষ্টিত আমাৰ অসম গণ পৰিষদ দলৰ আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক বুথ সমিতি আৰু ভাতৃভগ্নী সংগঠন আৰু লগতে সমষ্টি সমিতিৰ সদস্যসকলক লৈ আজি এখন সভা অনুষ্ঠিত হৈছে। ইয়াত আমি বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি আৰু আমি একেলগে যৌথভাৱে নিৰ্বাচনী কাম কাজখিনি কৰিম তাৰ কিছু সিদ্ধান্ত আমি আজি ইয়াত গ্ৰহণ কৰিছোঁ। আৰু তাৰ লগতে আমি নিৰ্বাচনী আন যিখিনি কাম নিৰ্বাচনী কাৰ্যালয় হওক আমাৰ বুথ সমিতিবিলাক হওক বা অন্যান্য যিখিনি আমাৰ নিৰ্বাচনী কাম কাজ থাকিব এইখিনি আমি কেনেধৰণে কৰিম সেই বিষয়ত সিদ্ধান্ত লৈছোঁ, যাতে আমি ফণীভূষণ চৌধুৰী ডাঙৰীয়াক আমি হাজো সমষ্টি শুৱালকুছি সমষ্টিৰ পৰা যাতে আমি বিপুল ভোট আমি দিয়াব পাৰোঁ এই বিষয়ত আলোচনা হৈছে। আমাৰ ইয়াত যিখিনি ভোটাৰ আছে সকলো ভোটাৰৰ কাষলৈ গৈ সকলো ভোটাৰৰ সহযোগ আৰু সমৰ্থন আমি বিচৰাৰ কাৰণে আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।